2 তাৰিখে নিৰ্বাচন হ'ব আৰু নিশ্চয় আমাৰ মাৰ্ঘেৰিটা সমষ্টিটোত 13টা পঞ্চায়ত আছে আৰু 4জন জিলা পৰিষদ আৰু 13জন কাউন্সিলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 30 জন আমি মেম্বাৰ থিয় কৰাব লাগিব। ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে নমিনেশ্যন আৰু ময়ো 10 বছৰ সাংসদ আছিল ইয়াত আৰু সেইকাৰণে প্ৰায় মানুহবিলাক চিনি পাওঁ আৰু আজি আহিছোঁ চাবলৈ যাতে কোনো নমিনেশ্যন যাতে ভুল নহয় তাৰ কাৰণে অহা হৈছিলে আৰু ইতিমধ্যে আমি গম পোৱা মতে জিলা পৰিষদৰো ফাইনেল হৈ গৈছে কোনে কোনে টিকেট খালি আমাৰ টিকেট জিলা পৰিষদৰ টিকেটটো গুৱাহাটীৰ পৰা আহিব ৰাজ্যিক সভাপতিৰ চহী থকা এখন ফৰ্ম আহে কাৰণ চেম্বুল লাগিব পদুম ফুলৰ ঠিক তেনেকৈ জিলাৰ সভাপতিৰ এখন চিঠি আহিব লাগিব আঞ্চলিক পঞ্চায়তৰ কাৰণে আৰু ৱাৰ্ড মেম্বাৰটো নিৰ্দলীয় হবে বাৰু যাৰ যি ইচ্ছা যি চেম্বুল ল'ব বিচাৰে চেম্বুল ল'ব পাৰিব তেনেকৈ এই সমষ্টিটোত 4টা জিলা পৰিষদ 13টা আঞ্চলিক পঞ্চায়ত আৰু 130টা ৱাৰ্ড মেম্বাৰ ইয়াত আছে আৰু নিশ্চয় আমি ভাবিছোঁ যে 100% জিকিবৰ কাৰণে ইতিমধ্যে পাৰ্টিৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছে আৰু মই ভাবোঁ যে ইয়াৰ সকলো পাৰ্টিৰ কাৰ্যকৰ্তাই ইয়াত লাগিব আৰু কাৰণ গ্ৰাছ ৰুটৰ তৃণমূল পৰ্যায়ৰ উন্নয়ন পঞ্চায়তৰ যোগেদিহে আৰু এইবাৰ এটা নতুন নিয়ম কৰা হৈছে আপোনালোক জানে যে পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচন হৈছিল এবাৰ সভাপতিৰ নিৰ্বাচন নাই এইবাৰ ৱাৰ্ড মেম্বাৰ পাই সিলেকশ্যন হ'ব সভাপতিৰ কাৰণে আৰু সভাপতিজনক 2.5 বছৰলৈকে তেওঁক অনাস্থা আনি ভাঙিব নোৱাৰে তেনেকুৱা ব্যৱস্থা ইতিমধ্যে এইবাৰ গভৰ্ণমেণ্টে সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে সিদ্ধান্ত লৈছে আৰু নিশ্চয় আশা ৰাখিছোঁ অসমৰ নিশ্চয় 2 তাৰিখে নিৰ্বাচন হ'ব আৰু 11 তাৰিখ লাষ্ট ডেট নমিনেশ্যনৰ আৰু আমি ভাবিছোঁ যে 11 তাৰিখৰ ভিতৰত নমিনেশ্যন আমি দিবই লাগিব আৰু আমি ভাবোঁ যে 100% মাৰ্ঘেৰিটা সমষ্টিটো আমি জিকিব লাগিব কাৰণ মানুহ দেখি কাৰণ মই জানো মই মোক 2টা সমষ্টি দায়িত্ব দিছে অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰ আৰু তিতাবৰ তাতো মই গৈছোঁ আৰু দেখিছোঁ মানুহবিলাকে গম পাইছে যে আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ এটা ৰাজনৈতিক দল যিটো দলত যদি আমি টিকেট কিবা কাৰণত পাই যাওঁ তো জিকাৰ সহজ হ'ব বুলি ভাবি লৈছিল কিন্তু অন্য দলত আমাৰ AGPৰ লগতো এলায়েন্স আছে কিন্তু আমি দেখিছোঁ তেওঁলোকৰ মাজত যিমান উৎসাহ থাকিব লাগিছিলে উৎসাহ দেখা নাই ঠিক তেনেকৈ কংগ্ৰেছৰ সেই একে অৱস্থা তেওঁলোক প্ৰাৰ্থী বিচাৰি আছে তেওঁলোক বিজেপিৰ মানুহ ঘৰলৈ গৈছে মই দেখিলোঁ দুলীয়াৰ এটা মানুহ আমাৰ বিজেপি কৰে তেওঁ মোক টেলিফোন কৰিছিলে কৈছে ছাৰ কংগ্ৰেছৰ মানুহবিলাক আহিছিলে মই কৈছে যে ইলেকশ্যন খেল তাৰমানে এইটো অৱস্থা হৈছে বিৰোধী আৰু সেইকাৰণে কৈছোঁ ভাল ফলাফল হ'ব অসমত আৰু বিশেষকৈ মাৰ্ঘেৰিটাততো কথাই নাই ভাল ফলাফল হ'ব বুলি দৃঢ় বিশ্বাস আছে